Good morning everyone. Welcome to my channel Sheikh Musaddiq Informational. So মই নতুন ভিডিও লৈ আহিলো আৰু এইটো ভিডিওত একেবাৰে নতুন এটা তাজা এটা খবৰ তোমালোকক জনাবলৈ গৈছো যে মেট্ৰিক পৰীক্ষাৰ যেটো ফলাফল আজি দিয়া কথা আছিল কালি যেটোৰ কথা একেবাৰে ভাইৰাল আছিল যে আজি ৰিজাল্টটো দিব অৰ্থাৎ 10th এপ্ৰিলত ৰিজাল্টটো ঘোষণা কৰা হ'ব এইটো নিউজ আসলতে অফিচিয়ালি কোনো ধৰণৰ ঘোষণা নাছিল এইটো বেলেগৰ এইটো এটা ধাৰণা আছিল যে আসলতে বা ৰাইজৰ সাধাৰণ পাব্লিকৰ এইটো এটা ধাৰণা আছিল যে আজি 10th এপ্ৰিলত ৰিজাল্টটো দিয়া হ'ব যেহেতু ৰিজাল্টটো এতিয়াও প্ৰস্তুত হোৱা নাই যাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অনাৰেবল চিফ মিনিষ্টাৰ এটা মেছেজ দি দিছে তাৰ নিজে একাউণ্টত এটা মেছেজ দি দিছে যে ৰিজাল্টটো কাইলৈ ঘোষণা কৰা নহয় অৰ্থাৎ 10th এপ্ৰিলত ঘোষণা কৰা নহয় আৰু এইটো লগে লগে কৈ দিছে যে কেতিয়া ৰিজাল্টটো দিয়া হ'ব তাত কোনো ধৰণৰ ৰিজাল্টৰ ডেট কোনো ধৰণৰ ৰিজাল্টৰ ডেট তাতে দিয়া নাই কৈছে যে যেতিয়া ৰিজাল্টটো প্ৰস্তুত হ'ব তেতিয়া ৰিজাল্টটো দি দিয়া হ'ব অৰ্থাৎ ৰিজাল্টটো প্ৰস্তুত হোৱাৰ লগে লগে ৰিজাল্টটো ঘোষণা কৰা হ'ব হেতুৰ কাৰণে নিৰ্দিষ্ট কোনো ধৰণৰ সময় দিয়া নাই বা নিৰ্দিষ্ট কোনো ধৰণৰ তাৰিখ দিয়া নাই সো এইটো বেলেগ নিউজ বা চেনেলৰ হেতু চাই তোমালোকে এইটোৰ কাৰণে চিন্তিত হ'ব নালাগে যে কালি দিব বা পৰহি দিব এনেকুৱা ধৰণৰ তাৰিখ আজি পৰ্যন্ত বা এতিয়ালৈকে দিয়া নাই সো এইটোৰ কাৰণে তোমালোকে চিন্তিত হৈ নাথাকিবা যেতিয়া দিব হিমন্ত বিশ্ব শৰ্মাই নিজে টুইট বা ইনষ্টাগ্ৰামৰ জৰিয়তে জনাই দিব আৰু যেতিয়া তাৰিখটো আহি যায় সো মই তোমালোকৰ কাৰণে ভিডিও লৈ আহিম আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিবা আৰু মই হিমন্ত বিশ্ব শৰ্মাৰ যেটো পাৰ্সোনালি যেটো মেছেজৰে যেটো সোশ্যাল মিডিয়াত যেটো দিছে হেতু মই তোমালোকক দেখুৱাই দিছো সো স্ক্ৰিনত তোমালোকে হেতু চাব পাৰিছা আৰু ইয়াত কৈছে যে সকলো অভিভাৱক আৰু ছাত্ৰ ছাত্ৰী সকলৰ বাবে মেট্ৰিক পৰীক্ষাৰ ফলাফল কাইলৈ প্ৰকাশ কৰা নহয় অৰ্থাৎ এইটো যোৱাকালিৰ এইটো ঘোষণা আছিল কৈছে যে কাইলৈ অৰ্থাৎ 10th এপ্ৰিলত ঘোষণা কৰা নহয় ফলাফল প্ৰস্তুত হোৱাৰ লগে লগে ঘোষণা কৰা হ'ব I would like to inform all the parents and students that the SSLC examination results will not be released tomorrow once the results are ready the board will announce them promptly please remain patient সো ইয়াত তোমালোকে একেবাৰে ক্লিয়াৰলি চাব পাৰিছা যে এইটোৰ কাৰণে নিৰ্দিষ্ট কোনো ডেট দিয়া নাই ৰিজাল্টৰ কাৰণে সো মোৰ চেনেলটোৰ হৈতে তোমালোকে থাকিবা ইয়াৰ লগত জড়িত এই ৰিজাল্টৰ লগত জড়িত যদি কিবা এটা নিউজ আহে বা কেতিয়া ৰিজাল্ট দিব হেতু যদি নিউজ আহি যায় ঘোষণা আহি যায় মই ভিডিও লৈ আহিম আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লগতে থাকিবা